সততে এটা প্ৰশ্ন উত্থাপন হয় যে কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত কৃষকে তেওঁলোকে পাবলগীয়া সা সুবিধা পাইছেনে? এই খবৰ উত্তৰ বিচাৰি আমি আচলতে উপস্থিত হৈছোঁ সি চহলাত। আৰু চহলাৰ ইয়াত যিটো কৃষিভূমি, এই বিস্তৰ কৃষিভূমিত যিসকল কৃষকে পথাৰত কাম কৰি আছে তেওঁলোকৰ লগত কথা পাতিবলৈ আমি উপস্থিত হৈছোঁ। এই মুহূৰ্ততে আমি খবৰ দিব খুজিছোঁ যে চহলাৰ পৰা এইবাৰ 6 কোটি টকাৰ ৰঙালাও বহিৰাজ্যত তথা বিদেশলৈ ৰপ্তানি হ'ব। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ হ'ব কৃষকৰ বাবে, কাৰণ কৃষকসকলে যি তেওঁলোকে শ্ৰম কৰে সেই শ্ৰমৰ মূল্য তেওঁলোকে আচলতে পাবলৈ সক্ষম হ'বনে নহয়। গতিকে চহলাৰ পৰা 6 কোটি টকাৰ ৰঙালাও যদি বহিৰাজ্যলৈ ৰপ্তানি হয় তেতিয়াহ'লে স্বাভাৱিকতে কৃষকসকল উপকৃত হ'ব। এই খবৰৰ সন্ধান কৰিবলৈ আহি আমি কৃষকৰ সৈতে লগ পাইছোঁ, কথা পাতিব খুজিম, যিহেতু তেখেতসকলৰ মুখেৰে আমাৰ দৰ্শকে বেছি স্পষ্টকৈ বুজি পাব। মই প্ৰথমতে ৰাজীৱ চেত্ৰী, কিমান বিঘা কৰা হৈছে এইবাৰ খেতি ৰঙালাও? ইয়াত এনে আপোনাৰ 300 বিঘাতকৈ অধিক কৰা হৈছে এই মন্দিৰৰ ইফালে, আৰু আপোনাৰ চিনাকান চাইডে বাকী আছে। আৰু আমাৰ অসমৰ জনপ্ৰিয়তা অৰ্জন কৰিব পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়া আৰু আমাৰ বোকাখাট সমষ্টিৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা দেৱ ডাঙৰীয়াৰ নেতৃত্বত সবল নেতৃত্বত আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আৰু চৰকাৰৰ পৰা ভালেই সঁহাৰি সহযোগ আমি গুটিৰ পৰা আৰম্ভ কৰি সাৰ গুটি কি দিবলগীয়া হৈছে, কেনেধৰণৰ বিভাগে দিছেনে? দিছে গুটি আপোনাৰ যিয়ে ইণ্টাৰেষ্ট কৰে, যিয়ে খেতিত আগবাঢ়িব বিচাৰে তেওঁলোকক যোগাযোগ কৰাৰ পাছত আমাৰ মন্ত্ৰী মহোদয় তেলৰ পৰাও আপোনাৰ ৰঙালাওৰ বিস্তৃত গুটি আমাৰ এই বোকাখাট সমষ্টি বিতৰণ কৰিছে। ইতিমধ্যে ইয়াতে 300 বিঘা আৰু চিচুবাৰীত 1000 বিঘা ৰঙালাও কৰা হৈছে। ইয়াৰ পৰা চহলাৰ পৰা কিমান যাব এইবাৰ? কিমান আপোনাৰ ইয়াত মিনিমাম 6 কোটিৰ পৰা এবাব আমাৰ ইয়াৰ পৰা যাব লাগিব, আমাৰ বোকাখাট সমষ্টিৰ পৰা। কাৰণ আগত 2 কোটিৰ পৰা এবাব গৈছিলে, এইবাৰ 6 কোটিৰ পৰা এবাব আমি এটা অনুমান কৰা হৈছে যে 6 কোটি টকাৰ ৰঙালাও বাহিৰলৈ যাব। গতিকে স্বাভাৱিকতে ইয়াত মহেন্দ্ৰ চুব্বা আছে, কিমান কৰা হৈছে এবাৰ নিজৰ ভাগে? মোৰ 30 বিঘামান আছে। অঞ্চলটো 300 বিঘা কৰা হৈছে। এইটো অঞ্চলততো এনেই মন্দিৰৰ পৰা এইফালেতো 300-350 বিঘা মান হ'ব ৰঙালাও কৰা হৈছে। ৰঙালাও হ'ব এবাৰ, বহুত ৰঙালাওটো মানে। এইটো ৰঙালাও এতিয়া বাহিৰলৈ পঠিয়াব? বাহিৰলৈ পঠিয়ালোঁ। যোৱাবাৰ কিমান পঠিয়াইছিল? যোৱাবাৰতো প্ৰায় 200-300 গৈছিলে। এইবাৰতো আৰু 300 কুইণ্টেল? নহয় কুইণ্টেল নহয়, মোৰটো অকল মোৰটো 3 গাড়ী দিছোঁ, 3 LP মই দিছোঁ। আৰু বাকীটো বহুত গৈছে, এনেতো মানে ইমান হিচাপটো নাই, হ'লেও বহুত গৈছে। এইবাৰতো তাৰ এবাৰ 10% বেছি হ'ব, মানে ইমানেই আছে ৰঙালাও। বিশেষকৈ আমাৰ অতুল বৰা ছাৰে মানে সহায় সহযোগো কৰিছে আমাক, গুটিৰ পৰা ধৰি অন্যান্য যোনে যি সুবিধা ল'ব বিচাৰে সেইবোৰ মানে বিচাৰিলে মানে পায়। ইয়াত কিমান মানুহ আছে, কৃষক কিমান পৰিয়াল আছে? ইয়াত কৃষকটো প্ৰত্যেকেই কৃষকেই, হ'লেও চবেই ইমানখিনি কৰা নাই, অলপ হ'লেও 1 বিঘা 2 বিঘা হ'লেও বেছিয়ে কৰিছে। ইয়াত কেইজন মানে বহুত বহলাই কৰিছে আৰু ইমানেই কৰিছে। মই ৰাজীৱৰ সৈতে আৰু এটা কথা পাতিব খুজিম। বিহংগম FPC যিটো চৰকাৰে বোকাখাটত গঠন কৰা হৈছিলে, বিহংগমৰ 900 মেম্বাৰ আছে, 900 মেম্বাৰ খেতি কৰিছে। হয় ছাৰ, 900 মেম্বাৰে আমাৰ বোকাখাট সমষ্টিত খেতি কৰিছে। তেতিয়া সমান্তৰালভাৱে আপোনাৰ আলু কঠীয়া আমি বীজ পালোঁ, এতিয়া আলু ভাল উৎপাদন ইয়াত হৈছে। আৰু আমাৰ এটা কথা স্পষ্ট আৰু মন কৰিবলগীয়া যে অতুল বৰা দেৱ আগতো ইয়াত বহুত আপোনাৰ MLA হৈছে, কিন্তু অতুল বৰা সবল নেতৃত্বত আজি আমাৰ এগ্ৰিকালচাৰ অফিচৰ চৰকাৰী বীজেই হওক, যিয়ে বীজ হওক, আমাৰ এই সমষ্টিত মানে বেলেগ আপোনাৰ জেগাতকৈ এই সমষ্টিতকৈ ইয়াত বহুত বেছিয়ে দিছে বুলি আমি অনুমান কৰিছোঁ। যিসকলে ইণ্টাৰেষ্ট দি খেতি কৰিছে তেওঁলোকে ভালকৈ পাইছে, যিয়ে কৰা নাই পোৱা নোপোৱা সকলোৰে বেদনা থাকে। তাৰ মাজতে সৰহ সংখ্যক মানুহ ইয়াত পাইছে যে ইণ্টাৰেষ্ট দিছে খেতিৰ কাৰণে। আচলতে সেইটোৱে কথা। 900 কৃষকে, বিহংগম FPCৰ অন্তৰ্গত 900 কৃষকে বোকাখাট এই যিটো মহকুমা কৃষি বিষয়া কাৰ্যালয় তাৰ অধীনত বিভিন্ন গাঁৱত খেতি কৰিছে। আৰু চহলাৰ পৰা এই 350 বিঘাত এই যি কৃষিভূমি, এই কৃষিভূমিৰ ৰঙালাও এতিয়া 6 কোটি টকাতকৈ অধিক মূল্যত তেওঁলোকে বিক্ৰী কৰিবলৈ তেওঁলোকে স্থিৰ কৰিছে, আৰু সেইধৰণে তেওঁলোকে আগবাঢ়িছে। এই ক্ষেত্ৰত কৃষি বিভাগৰ সহযোগিতা কৃষকসকলে শলাগ লৈছে। গতিকে স্বাভাৱিকতে অসমৰ কৃষকৰ কাৰণে এয়া গুৰুত্বপূৰ্ণ বিষয়। আৰু মোৰ য'ত ঘৰ, মই য'ত থাকোঁ তাৰ পৰা ঠিক নিচেই কাষতে চিচুবাৰীত 1000 বিঘাৰ ৰঙালাও খেতি কৰা হৈছে। তাৰ পৰাও যথেষ্ট সংখ্যক ৰঙালাও বাহিৰলৈ যাব। গতিকে বোকাখাটৰ কৃষকৰ কাৰণে এয়া এক সুখবৰ। আৰু এই খবৰ দিবলৈকে আমি চহলাত আহি উপস্থিত হৈছিলোঁ, আৰু আমি দেখুৱাইছোঁ। মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বড়োক মই অনুৰোধ কৰিম, ইয়াৰ যিখিনি ৰঙালাও খেতি যি ধৰণে হৈছে, যি ধৰণে ৰঙালাও গছবোৰ বাঢ়ি আহিছে, সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।